ৰাশিৰে বিনয় কাশ্যপ আজি এটা ভিডিঅ' লৈ আহিছো যে মানুহৰ মনত এটা শংকা হৈছে যে শনি দেৱতা কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত ভ্ৰমণ কৰিছে আৰু তেওঁলোকৰ ভয় হৈছে যে তেওঁলোকক শনি দেৱতাৰ কেনেকুৱা ধৰণৰ ৰিজাল্ট। ইতিমধ্যে মোৰ তাত বহুত কেইটা ফোন আহিছে, মেছেজ আহিছে, হোৱাটছএপ আহিছে যে ছাৰ মোৰ মেষ ৰাশি মোৰ কেনেকুৱা হ'ব, মোৰ বৃষ ৰাশি মোৰ কেনেকুৱা হ'ব, কাৰণ কিয় শনি দেৱতা 30 বছৰ পিছত মীন ৰাশিত ভ্ৰমণ কৰিছে, তেনেহ'লে ৰিজাল্ট কেনেকুৱা আহিব। ইমান দীঘলীয়া পিৰিয়ডৰ পিছত মীন ৰাশিত আহিছে, শনি দেৱতাই কি ৰিজাল্ট দিব। এটা ভয় লগা পৰিৱেশ আৰু কেৱচ কৰি থৈ দিছে যে খুব বেয়া যাব, শনি দেৱতাই বেয়া কৰিব। আমি বুজি পাব লাগিব যে শনি দেৱতা হ'ল আটাইতকৈ শ্ল' মুভিং প্লেনেট। 12টা ৰাশি অতিক্ৰম কৰিব হলে শনি দেৱতাক 30 বছৰ লাগে, কাৰণ কিয় শনি দেৱতাই এটা ৰাশিত 2.5 বছৰ সময় থাকে আৰু 2.5 বছৰ এটা ৰাশিত থাকে, আৰু যিটো ৰাশিত 2.5 বছৰ কাৰণে আছে সেইটো আৰু নেক্সট বাৰ সেই ৰাশিটো আহিব হলে শনি দেৱতাক 30 বছৰ লাগিব। চিম্পল কথা। যেনেকে চন্দ্ৰ দেৱতা এটা ৰাশিত 2.5 দিন থাকে, সূৰ্য দেৱতা 1 মাহ থাকে, তেনেকে চব গ্ৰহবিলাকৰ একোটা নিৰ্দিষ্ট সময়মতে ট্ৰেনজিট কৰি থাকে। শনিদেৱ দেৱতাও সেয়া তাৰ অনুৰূপ একো নহয়। শনি দেৱতাও নিজৰ কাম কৰি আছে, ট্ৰেনজিট কৰি আছে। যিহেতু শনি দেৱতা শ্ল' মুভিং প্লেনেট হয়, সেইকাৰণে এটা ৰাশি দীঘলীয়া সময় থাকে আৰু সেই ৰাশিটোৰ পৰা নেক্সট আকৌ সেই ৰাশিটোত আহিব 30 বছৰ সময় লাগে। এইটো হ'ল সৰু কথা। ইয়াৰ কাৰণে কি ইমান এটা ডাঙৰ কেৱচ হ'ব পাৰে যে ভয়ংকৰভাৱে মানুহবিলাকে ভয় খাব ধৰিছে। ইয়াত ভয় খোৱাৰ কথা একো নাহে। চাৰে চাতি বুলি এটা বস্তু আছে, সেইটো বস্তু ভয় কৰা দৰকাৰ, কিন্তু চাৰে চাতি ইমানখিনিও মানুহক যে বিপুৰ মানে ফলশেষত নেপেলায় মানুহে যিটো ভাবি আছে। মেঘ ৰাশিৰ কাৰণে ন ডাউট চাৰে চাতি প্ৰথম চৰণ ষ্টাৰ্ট হৈ গৈছে, কিন্তু মেঘ ৰাশিৰ কাৰণে প্ৰথম চৰণ ষ্টাৰ্ট হলেও আমি কিছুমান কথা বুজিব লাগিব। শনি দেৱতা কোনটো নক্ষত্ৰত ভ্ৰমণ কৰি আছে? শনি দেৱতা অলৰেডি বৃহস্পতি নক্ষত্ৰতে ভ্ৰমণ কৰি আছে। কুম্ভ ৰাশিত বৃহস্পতি নক্ষত্ৰত ভ্ৰমণ কৰি আছিল, এতিয়া আকৌ মীন ৰাশিটো এই বৃহস্পতি নক্ষত্ৰৰ 4ৰ্থ চৰণত ভ্ৰমণ কৰি থাকিব। কাৰণ কিয় মীন ৰাশিত 3টা নক্ষত্ৰ আহিব, পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰ। এইকেইটা নক্ষত্ৰটো ভ্ৰমণ কৰিয়ে থাকিব, তাতো কোনো বেলেগ আৰুতো নাহে। এতিয়া শনি দেৱতা বৃহস্পতি নক্ষত্ৰতে আছে, তাৰপিছত শনি দেৱতা নিজৰ নক্ষত্ৰত গুচি যাব, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত। আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ যিহেতু শনি দেৱতা নিজৰ নক্ষত্ৰ হয়, শনি দেৱতা ইয়াতে তথস্থ ভূমিকা লৈ লয়। কাৰণ কিয় শনি দেৱতা ইয়াতে শ্লিপিং মুডত গুচি যায়। না শনি দেৱতাৰ ভাল ৰিজাল্ট না বেয়া ৰিজাল্ট, বৰ বিশেষ এটা ৰিজাল্ট শনি দেৱতা ইয়াতে জাতক বা জাতিকাক নিদিয়ে। সেইকাৰণে মেঘ ৰাশি জাতক বা জাতিকাৰ কাৰণে শনি দেৱতাক জাগ্ৰত কৰা দৰকাৰ হ'ব। জাগ্ৰত নকৰিলে শনি দেৱতা শ্ল' ৰূপ দেখাব। তেওঁলোকৰ হোৱা কামবিলাকত যিবিলাক শনি ৰিলেটেড কাম আছে সেইবিলাক কামত অলপমান বাধা বিঘ্নিবিলাক আহিব। কাৰণ কি নিজৰ যেতিয়া উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত সোমাই যাব শনি দেৱতাৰ নিজৰ নক্ষত্ৰত, আৰু নিজৰ ঘৰত সকলো মানুহে অকণমান ৰিলেক্স হৈ যায়। আপোনালোকেও যেতিয়া গাঁৱৰ ঘৰত যেতিয়া নিজৰ ঘৰত যায় চাব, তাতে অকণমান ৰিলেক্স হৈ যায় আপোনালোক। শনি দেৱতাৰ তেনেকুৱাই কথা আহিব। কামবিলাক শ্ল' হ'ব খালি, আৰু কাম যদি আপুনি যদি লাগি থাকে একতাৰে, তেনেহ'লে কামবিলাক হৈ থাকিব। বোলে নাই নহয় মই ভাগ্যক দোহাই দি দিলো যে নাই ভাগ্যই মোক নকৰে কামবিলাক, তাৰ ওপৰত চাৰে চাতি মোক বহুত বেয়া ৰিজাল্ট দিব, তেনেকুৱা সেইটো কথা নাহে। শনি দেৱতা ৰাশি চেঞ্জ কৰাটো এটা নেচাৰেল ফেনমেনন হয়, আকাশ মাৰ্গৰ, এইটো ঘটিয়ে থাকিব। আৰু শনি দেৱতা যিহেতু বৃহস্পতি নক্ষত্ৰতে এতিয়াও ভ্ৰমণ কৰি আছে, আৰু আহিবলগীয়া সময়ত বৃহস্পতি শনি দেৱতা নিজৰ নক্ষত্ৰতে ভ্ৰমণ কৰিব, উত্তৰ ভাদ্ৰপদ। তাৰপিছত ৰেৱতী নক্ষত্ৰ মিত্ৰ নক্ষত্ৰত ভ্ৰমণ কৰিব। সেইটো কাৰণে মীন ৰাশিবিলাকে ভাবিছে যে আমাৰ বহুত বেয়া হ'ব চাৰে চাতি। মীন ৰাশি বৰ বিশেষ এটা বেয়া নহয়, আৰু যদি বেয়া হ'ব লগা আছে তেনেহ'লে লগ্ন কুণ্ডলীখনত শনি দেৱতাৰ প্লেচমেণ্টবিলাক চাই ল'ব। শনি দেৱতাৰ লগত কি কি গ্ৰহৰ এছ'চিয়েশ্যন আছে, শনি দেৱতা কোনটো ভাৱত বহি আছে,
শনি দেৱতা কোনটো নক্ষত্ৰত বহি আছে, আটাইবোৰ দিশ চাই তাৰপিছত এটা কনফিউজন আহিব যে শনি দেৱতা 4.5 সময়ত আপোনাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব। অকল ট্ৰেনজিটটো চাই তেনেকে নহয়, তাৰ মাজত দশা থাকিব, অন্তৰ্দশা থাকিব, সেইবিলাকো মিলাব লাগিব, তাৰপিছতহে হ'ব। সেইকাৰণে বৰ বিশেষ ভয় কৰিবলগীয়া কথা নহয়। আৰু যদি বহুত বেছি ভয় থকা যেন পাইছে, শনি দেৱতাৰ বীজ মন্ত্ৰ কেইটামান আছে, মাতি দিব। যেনে ওম প্ৰাং প্ৰিং প্ৰাং শনিশ্চৰায় নমঃ, এইটো 108 মাতিব। নহলে শনি দেৱতা ওম শনিশ্চৰায় নমঃ মাতিব, শনি মন্দিৰত যাব, শনি দৰ্শন কৰিব। তেনেকুৱা ধৰণৰ সৰু সৰু ৰিমেডি, কাৰোবাক কটাৰী দান দিব শনি ৰিলেটেড। আৰু যাৰ শনি কাৰক গ্ৰহ, তেওঁলোকে একো কৰিব নালাগে। যদি অকাৰক গ্ৰহ হয় তেনেহলে তেওঁলোকৰ দান দক্ষিণা আদি কৰিব, হোম পূজা আদি কৰক, শনি দেৱতাই ভাল ৰিজাল্ট দিব। এই ভয় বস্তুটো বহুত ডাঙৰ বস্তু, এই ভয়টো বাদ দিব খালি। শনি দেৱতা ৰাশিত চেঞ্জ হলে যে ভয় খাবলগীয়া কথা আছে, তাত কোনো ধৰণৰ কথা নহয়। জ্যোতিষ শাস্ত্ৰই এটা কাৰক এটা দি কোনোদিনা নহয়। জ্যোতিষ শাস্ত্ৰৰ গোটেইখিনি প্ৰ'ছ এণ্ড কনছ আমি চাব লাগিব, তাৰপিছতহে ৰিজাল্ট এটা প্ৰেডিক্ট কৰে। অকল এটা বস্তু চাই যদি আমি ৰিজাল্ট প্ৰেডিক্ট কৰো, তেনেহলেতো বহুত ইজি বেপাৰ হৈ যাব। এইটো আশা কৰো আপোনালোকে বুজি পাইছে যে ৰাশি চেঞ্জটোৱে বৰ বেছি ডাঙৰ বস্তু নহয়। তেওঁৰ এটা জন্ম লগ্ন আছে, লগ্ন কুণ্ডলী এখন আছে, সেইটো বহুত ডাঙৰ বস্তু। আশা কৰো এই ভ্ৰান্ত ধাৰণাবিলাক বা বিভ্ৰান্তিবিলাক শুনি নিজকে নিজৰ লগত ইমপ্লিমেণ্ট কৰি নল'ব। কৰিলে কি হ'ব, নিজে বহুত কষ্ট পোৱা যাব। হ'ব লগা কাম এটাও আপোনালোকে কৈ দিব যে মোৰ 4.5 চলি আছে, নহ'ব কামটো। মনত যেতিয়া ধৰি ল'ব নহ'ব বুলি, কামটো নহ'ব। সেই বস্তুবিলাক জানি ল'ব। আশা কৰো অকণমান চেঞ্চিটিভ হৈ চিন্তা চৰ্চাবিলাক কৰিব। অকল এটা বস্তু এটা চাই, এটা দিশ চাই কোনো ধৰণৰ ডিচিশ্যন নল'ব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।